এখন গাঁৱত হৰেণে তাৰ মাক দেউতাকৰ সৈতে বসবাস কৰিছিল। বহুত দিনৰ পৰা মাক দেউতাকে হৰেণৰ বাবে এজনী ছোৱালী বিচাৰি ফুৰিছিল। তেনেকৈয়ে বহুত দিন পাৰ হৈ গ'ল, কিন্তু হৰেণৰ বাবে এজনীও ভাল ছোৱালী বিচাৰি পোৱা নাছিল। এদিন হৰেণে মাক দেউতাকক ক'লে, মা, তোমালোকে প্ৰথমে ছোৱালীজনীৰ বিষয়ে ভালদৰে জানি ল'বা, নহ'লে মানুহ ঘৰলৈ এনেই গৈ লাভ নাই নহয়। হৰেণ, ছোৱালী দেখুওৱা মানুহে যদি মিছা কথা কয় তেতিয়াহ'লে আমিনো কি কৰিম কোৱাচোন? তোমাৰ মায়ে ঠিকেই কৈছে হৰেণ, কিন্তু খুৰায়ে আৰু এজনী ছোৱালীৰ কথা কৈছে। সেই ছোৱালীজনীয়ে কিন্তু চৰকাৰী চাকৰি কৰে। কিন্তু দেউতা, মোৰ দেখোন বেছি পঢ়া শুনা নাই। চৰকাৰী চাকৰি কৰা ছোৱালীজনী জানো মোৰ লগত বিয়া হ'বলৈ মান্তি হ'ব? ছোৱালীজনীৰ কথা কৈছোহে, এতিয়ালৈকে একো ঠিক হোৱা নাই। ছোৱালীজনীয়ে যদি তোমাক পচন্দ কৰে আৰু ছোৱালীজনী যদি শকত হয় তেতিয়াহ'লেতো তোমাৰ একো আপত্তি নাই। মানে দেউতা, তুমি কি ক'বলৈ বিচাৰিছা ভালকৈ কোৱাচোন? ছোৱালীজনী শকত নে ক্ষীণ? হৰেণ, তুমি ইমানবোৰ ছোৱালী চালায়ে যেতিয়া আৰু এবাৰ গৈ এইজনী ছোৱালী চাই আহা গৈচোন যোৱা। কিজানি এইখন বিয়া ঠিক হৈয়ে যায়। এনেও মানুহবোৰে মোক তোমাৰ বিয়াৰ কথা সুধি সুধি বৰ আমনি কৰি থাকে। মায়ে ঠিকেই কৈছে হৰেণ, তুমি এবাৰ গৈ ছোৱালীজনী চাই আহিবা গৈচোন। তাই শকত হ'ল কি হ'ল, তাই দেখোন চৰকাৰী চাকৰি কৰে। মই ছোৱালী চাবলৈ নাযাওঁ, তোমালোকেই সকলোবোৰ ঠিক ঠাক কৰি যা যোগাৰ কৰা। কথাটো শুনি মাক দেউতাকে মনত বৰ ফূৰ্তি পালে, কাৰণ হৰেণে ছোৱালী নোচোৱাকৈয়ে বিয়াত বহিম বুলি ক'লে। পিছদিনা ৰাতিপুৱায়ে হৰেণৰ মাক দেউতাকে ছোৱালীজনী চাবলৈ গ'ল। হৰেণৰ কিবা জৰুৰী কাম থকাৰ বাবে সি ছোৱালী চাবলৈ যাব নোৱাৰিলে। ছোৱালীজনীৰ ঘৰ গৈ পাই মাক দেউতাকে ছোৱালীজনীক দেখি আচৰিত হ'ল, কাৰণ ছোৱালীজনী জোখতকৈ বেছি শকত আছিল। তথাপিও সিহঁতে একো নক'লে। আপোনালোকৰ ল'ৰাজন নাহিল যে? হৰেণৰ মাক দেউতাকে হৰেণৰ এখন ফটো চুমিৰ মাক দেউতাকক চাবলৈ দিলে। চুমিৰ মাক দেউতাকে হৰেণক দেখাৰ লগে লগে হৰেণক পচন্দ কৰিলে। হৰেণৰ মাক দেউতাকৰ মনত ভয়ো সোমাইছিল, যদি হৰেণে ছোৱালীজনী দেখাৰ লগে লগেই ছোৱালীজনীক বিয়া কৰাবলৈ অমান্তি হয়। কিন্তু ছোৱালীজনীৰ চৰকাৰী চাকৰি থকাৰ বাবে মাক দেউতাকে বিয়াখন ঠিক কৰিলে। হৰেণৰ মাক দেউতাকে এমাহৰ পাছতেই চুমি আৰু হৰেণৰ বিয়াখন ঠিক কৰি আহিলে। আৰু চুমি ক্ষীণ থাকোতেই উঠা এখন ফটো হৰেণক দেখুৱাবলৈ লৈ আহিলে, যাতে হৰেণে চুমিক দেখি অপচন্দ নকৰে। হৰেণৰ মাক দেউতাকে হৰেণক যিখন ফটো চাবলৈ দিছিল, সেই ফটোখন চাই হৰেণে চুমিক পচন্দ কৰিলে। আৰু তাৰ পাছত হৰেণে মাক দেউতাকক ক'লে, মা, তোমালোকে যেনেকৈ কৈছিলা যেন ছোৱালীজনী বহুত শকত। নহয়, আচলতে বাৰু হ'ব দিয়া, সেইবোৰ এতিয়া বাদ দিয়া। এমাহৰ পাছত হৰেণ আৰু চুমিৰ বিয়াৰ দিনটো আহিল। আৰু বিয়াৰ মণ্ডপলৈ যেতিয়া চুমি কইনাৰ সাজত আহিছিল, তেতিয়া দৰাৰ লগত যোৱা মানুহবোৰে কইনাক দেখি আচৰিত হৈছিল, আৰু কইনাক দেখি মানুহবোৰে হাঁহিবলৈ ধৰিলে। হৰেণে যেতিয়া চুমিক কইনাৰ সাজত দেখিছিল, তেতিয়া তাৰ সকলোবোৰ ফূৰ্তি নাইকিয়া হৈ গৈছিল, আৰু সি চুমিক ক'লে, তুমি কোন হয়? এনেকৈ ধেমালি নকৰিবা। হৰেণে খং আৰু দুখেৰে মাক দেউতাকলৈ চালে আৰু ইংগিতেৰে মাক দেউতাকক তাৰ ওচৰলৈ মাতিলে। দেউতা, তোমালোকে মোৰ লগত বিশ্বাসঘাতকতা কৰিলা। মই এই ছোৱালীজনীক বিয়া কৰাব নোৱাৰো। হৰেণ, এনেকুৱা নকৰিবা। ছোৱালীজনীয়ে চৰকাৰী চাকৰি কৰে। ছোৱালীজনী লাহে লাহে ক্ষীণাব নহয়। দেউতা, এনেকুৱা সময়ত তোমালোকে মোৰ লগত ধেমালি নকৰিবা। হৰেণ, তুমি এতিয়া আৰু খং আৰু অভিমান কৰি লাভ নাই। তুমি এতিয়া এই ছোৱালীজনীক বিয়া কৰাবই লাগিব। হৰেণ সেই সময়ত ইমানেই বাধ্য হৈ গ'ল যে সি চুমিক বিয়া কৰাবই লগা হ'ল। বিয়া হৈ যোৱাৰ পাছত হৰেণ আৰু চুমি ৰুমলৈ গ'ল। হে ভগৱান, মই বাৰু কিহৰ পাল্লাত পৰিলো? তুমি কিয় তেনেকৈ কৈছা? তুমি মোক পচন্দ কৰাৰ বাবেহে এই বিয়াখন হৈছে। মই তোমাক পচন্দ কৰা নাছিলো। মোৰ মা দেউতায়ে মোৰ লগত বিশ্বাসঘাতকতা কৰি তোমাৰ সৈতে মোৰ বিয়া পাতি দিলে, তাকো তোমাৰ চৰকাৰী চাকৰি থকাৰ বাবে। কথাটো শুনি চুমিয়ে গোটেই ৰাতিটো কান্দিয়েই থাকিলে। ইমান দিনৰ মূৰত যিটো ল'ৰাৰ সৈতে তাইৰ বিয়া হ'ল, তাকো সেই ল'ৰাটোৱে তাইক অকণমানো ভাল নাপায়।
পিছদিনা ৰাতিপুৱা চুমি সোনকালে শুৱাৰ পৰা উঠি ঘৰৰ সকলোবোৰ কাম বন কৰিলে আৰু হৰেণক সন্তুষ্ট কৰিবলৈ সি ভালপোৱা সকলোবোৰ কাম বন কৰিলে। তথাপিও হৰেণে প্ৰত্যেকটো মুহূৰ্ততেই চুমিক অপমান কৰি থাকিলে আৰু তাইৰ সৈতে এখন্তেক সময়ো নাথাকিলে। কিছুদিনৰ পাছত ঘৰৰ সকলোবোৰ মানুহ এখন বিয়ালৈ গৈছিল, কিন্তু সেই বিয়াখনলৈ হৰেণে চুমিক নিব বিচৰা নাছিল আৰু সেই বিয়া ঘৰখনতে হৰেণে তাৰ এজন বন্ধুক তাৰ পত্নীৰ সৈতে লগ পালে। আৰে হৰেণ, তই ইয়াত যে? এইখন মোৰ মামাৰ ছোৱালীৰ বিয়া হয়। ঐ, তোৰ পত্নী ক'ত? চিনাকি কৰাই দে আকৌ। তেতিয়াই তালৈ চুমি আহিল। তোমাক মায়ে মাতিছে। ৰোহনে চুমিক দেখি থতমত খালে আৰু তেতিয়াই লগে লগে হৰেণে চুমিক লৈ ঘৰলৈ গুচি আহিলে আৰু ৰাস্তাতে হৰেণে চুমিক বহুত কথা শুনালে। সেইদিনা ৰাতি চুমিয়ে বহুত কান্দিলে। তাই আৰু সেইবোৰ সহ্য কৰিব নোৱাৰা হৈছিল। সেইবাবে তাই ঘৰৰ চাদৰ ওপৰলৈ গ'ল আৰু ওপৰৰ পৰা তললৈ জাপ মাৰি দিলে। তাৰ ফলত তাইৰ মৃত্যু হ'ল। মানুহৰ চিঞৰ বাখৰ শুনি হৰেণ আৰু তাৰ মাক দেউতাক বাহিৰলৈ ওলাই আহিল আৰু চুমিৰ তেনেকুৱা অৱস্থা দেখি হৰেণৰ অকণমানো দুখ লগা নাছিল। তাৰ উপৰি চুমি মৰি থকাৰ বাবে হৰেণে বৰ ভাল পাইছিল। সেই ঘটনাটো সাম কটাৰ পাছতেই হৰেণে আকৌ বিয়া পাতিলে। এইবাৰ সি বিয়া কৰোৱা ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া আছিল, কিন্তু ছোৱালীজনী দেখিবলৈ ধুনীয়া হোৱাৰ বাবে তাই বৰ অহংকাৰী আছিল। বিয়াৰ দিনা ৰাতি হৰেণ আৰু কাবেৰী শুই আছিল আৰু তেতিয়াই সিহঁতৰ ৰুমলৈ এজনী শকত চোৰেল আহিল। মোৰ জীৱনটো বৰবাদ কৰি মোক দুখ দি আজি তই দ্বিতীয় বিবাহ কৰি আৰামত শুই আছ। তই কি ভাবিছিলি তই মোৰ পৰা হাত সাৰি গলি? এনেকুৱা একো নহয়। মই উভতি আহি গলো তোৰ শকত চোৰেল পত্নী। এতিয়া তই চাই থাক মই কেনেকৈ তোৰ পৰা এটা কথাৰ প্ৰতিশোধ লওঁ। সেই চোৰেলজনী অন্য কোনো নাছিল, হৰেণৰ প্ৰথম পত্নী চুমি আছিল। তাই উভতি আহিছিল তাইক কৰা অপমানৰ প্ৰতিশোধ ল'বলৈ, কাৰণ তাইৰ মৃত্যুত হৰেণৰো দোষ আছিল। সেইদিনা ৰাতি তাই কাকো একো নকৰিলে, কিন্তু পিছদিনা ৰাতিপুৱাৰ পৰাই তাই গোটেই ঘৰটোতেই ঘূৰি ফুৰিছিল। তাৰমানে নতুন কইনায়ে হৰেণৰ সৈতে আনন্দ মনেৰে ঘূৰি ফুৰিছে। তইতো কেতিয়াও মোৰ লগত এনেকৈ ফুৰিয়েই নাপালি। তোৰ সুখ মই এতিয়াই শেষ কৰি আছো। আপুনি বহক, মই আপোনাৰ বাবে খাদ্য আনোগৈ। কাবেৰীয়ে হৰেণৰ বাবে খাদ্য বনালেগৈ, কিন্তু শকত চোৰেলজনীয়ে খাদ্যখিনিত বহুত নিমখ মিলাই দিলে, যাৰ ফলত হৰেণে খাদ্যখিনি খোৱাৰ লগে লগেই মুখৰ পৰা উলিয়াই পেলাই দিলে। সেই কথাটোৰ বাবেই প্ৰথম দিনাই হৰি আৰু কাবেৰীৰ মাজত কাজিয়া হৈ গ'ল আৰু হৰেণৰ মাক দেউতাকে যেতিয়া সিহঁতক বুজাবলৈ আহিলে, তেতিয়া কাবেৰীয়ে ওলোটাই মাক দেউতাকক বহুত কথা শুনাই দিলে। আপোনালোকে এটা কাম কৰিব, আপোনালোকে নিজেই বনাই খাব। সেইখিনি কৈ কাবেৰীয়ে ৰুমলৈ গৈ টিভি চাবলৈ ধৰিলে। বোৱাৰীয়ে দেখোন প্ৰথম দিনাই কাজিয়া কৰিছে। এতিয়াহে তহঁতে উপলব্ধি কৰিবি মোৰ লগত কি হৈছিল, তাকো প্ৰত্যেক দিনাই। হৰেণ সন্ধিয়া যেতিয়া কামৰ পৰা ঘৰলৈ আহিছিল, তেতিয়া তাৰ এই কথাটো শুনি বৰ খং উঠিছিল। কাবেৰী ৰাতিপুৱাৰ পৰাই ৰুমত সোমাই টিভি চাই আছে। কথাটো শুনি হৰেণ ৰুমলৈ গ'ল আৰু কাবেৰীক খঙত থকা দেখি সি কাবেৰীক মৰমতহে বুজালে আৰু সেইদিনাৰ পৰাই ঘৰখনত প্ৰত্যেক দিনাই শকত চোৰেলজনীয়ে উলট পালট কৰি থাকিবলৈ ল'লে। তাৰ ফলত কাবেৰী আৰু শাহুৱেকৰ মাজত সদায়েই কাজিয়া হ'বলৈ ধৰিলে। আজি মই অনুভৱ কৰিছো মই চুমিৰ লগত কিমান বেয়া ব্যৱহাৰ কৰিছিলো। কাবেৰী দেখিবলৈ ধুনীয়া হোৱাৰ বাবে তাই মোক মানুহ বুলিয়েই নাভাবে। সেইদিনা ৰাতি হৰেণৰ কথাবোৰ শুনি শকত চোৰেলজনীয়ে তাইৰ মনত বহুত শান্তি পাইছিল, যেন তাইৰ প্ৰতিশোধ পূৰণ হ'ল। শকত চোৰেলজনীয়ে ভালো পাইছে, কাৰণ তাইৰ স্বামীয়ে সি কৰা ভুলবোৰ বুজি পাইছে। তেনেকৈয়ে কিছুদিনৰ পাছতেই কাবেৰীয়ে হৰেণক এৰি থৈ গুচি গ'ল আৰু তাৰ পাছৰে পৰা হৰেণে চুমিকেই মনত পেলাই থাকিবলৈ ধৰিলে।